মোৰ নাম ডক্টৰ সাজিদ হুছেইন মই জৱাহৰ বাল মঞ্চ অসমৰ চেয়াৰমেন আৰু ডক্টৰ চেল অসমৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ চেয়াৰমেন আজি আমাৰ জৱাহৰ বাল মঞ্চ অসমৰ উদ্যোগত আৰু আহমেদ হুছেইন মেমৰিয়েল ফাউণ্ডেশ্যনৰ উদ্যোগত আজি আমি এটা সিনিয়ৰ সিটিজেনৰ সম্বৰ্ধনা সভা আমি আয়োজন কৰিছিলোঁ লগতে ৰাতিপুৱাৰ ভাগত আপোনাৰ ইউনিটি ইন ডাইভাৰ্চিটি বুলি চাচাজি গোল্ড মেডেল পেইণ্টিং কম্পিটিশ্যন এটা ক্লাছ 4ৰ পৰা ক্লাছ 12ৰ লৈকে সৰু ল'ৰা ছোৱালীবিলাকৰ আমি পেইণ্টিং কম্পিটিশ্যন এটা পাতিছিলোঁ পেইণ্টিং কম্পিটিশ্যনৰ টপিকটো আছিলে ইউনিটি ইন ডাইভাৰ্চিটি চ' সেইটো ৰাতিপুৱাৰ ভাগত পেইণ্টিং কম্পিটিশ্যনখিনি হ'ল এতিয়া আমাৰ চাপৰ বিলাচীপাৰাৰ বিশিষ্ট ব্যক্তি আৰু ছিনিয়ৰ চিটিজেনবিলাকক সম্বৰ্ধনা জনোৱা হ'ল জৱাহৰ বাল মঞ্চ এটি মঞ্চ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ এই মঞ্চৰ সৰু ল'ৰা ছোৱালী 8ৰ পৰা 18 বছৰৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে তেওঁলোকক কনষ্টিটিউশ্যনৰ বিষয়ে অৱগত কৰোৱা হয় কনষ্টিটিউশ্যনৰ বিষয়ে তেওঁলোকক নলেজ দিয়া হয় তেওঁলোকৰ আমি ভাৰতবৰ্ষৰ যাতে এজন সুস্থ নাগৰিক হিচাপে তেওঁলোকক গঢ়ি উঠিব আৰু তেওঁলোকক শিকাব পৰা যায় সেই প্ৰচেষ্টা লৈয়ে জৱাহৰ বাল মঞ্চ গঠন হৈছে আৰু আমি তেওঁলোকক সেকুলাৰ বিলিফছ একেলগে ইউনাইটেডলি সেকুলাৰিজমৰ বিলিফবিলাক লৈ পেলাই ছ'চাইটিত ভাল কৰি বসবাস কৰিবলৈ আমি হিন্দু মুছলিম শিখ আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ লোক চবে একেলগে মিলি কেনেকুৱাকৈ থাকিব পাৰি আমাৰ প্ৰত্যেকজন ইণ্ডিয়াৰ ডাইভাৰ্ছ কালচাৰ আছে এই ডাইভাৰ্ছ কালচাৰবিলাক আমি কেনেকুৱা এডপ্ট কৰিব পাৰোঁ এজনে আৰু এজনৰ লগত ভাতৃত্ববোধ ৰক্ষা কৰি কেনেকুৱাকৈ একেলগে আগুৱাই যাব পাৰোঁ ভাৰতৰ এজন সুস্থ নাগৰিক হিচাপে সেকুলাৰ নাগৰিক হিচাপে সেইটো আমি আদৰ্শৰে জৱাহৰ বাল মঞ্চৰ এই কাৰ্যসূচীবিলাক আমি লওঁ আৰু সেই মৰ্মে আজি ইয়াতে চাপৰৰ শৰৎচন্দ্ৰ সিনহা অডিটৰিয়ামত লোৱা হৈছিলে আৰু আপোনালোকে দেখিছে প্ৰায় 200 পৰা 300 জ্যেষ্ঠ নাগৰিক আৰু আপোনাৰ প্ৰায় 100 পৰা 150 আপোনাৰ সৰু ল'ৰা ছোৱালী আহিছিলে তেওঁলোকে পেইণ্টিং কম্পিটিশ্যন আৰু সম্বৰ্ধনা সভাটো ভালকৈ कंडक्ट करा हो। मैं पहली बार गुवाहाटी आया हूँ और मैंने यहाँ पे देखा कि यहाँ के हालात काफ़ी सही नहीं है जिस हिसाब से होना चाहिए देश में जिस तरह से करप्शन बढ़ता जा रहा है लग रहा है कि हम लोग अंग्रेज़ों के नहीं नेताओं के गुलाम हो चुके हैं तो लोगों को इस पर सोचना चाहिए विचार करना चाहिए और ख़ुद को बदलना चाहिए हक चीज़ों के लिए सवाल पूछना चाहिए कि अगर हम टैक्स दे रहे हैं तो उसका पैसा कहाँ जा रहा है अगर हमारी जेब का पैसा हमारे पास नहीं आ रहा है तो पैसा जा कहाँ रहा है वो सब पैसा जा रहा है उद्योगपतियों के पास अदानी अंबानी जैसों के पास तो हमें इन सब चीज़ों की जानकारी होना चाहिए और बच्चों को संविधान की जानकारी देना चाहिए कि संविधान में क्या क्या आपके ऊपर कानून दिए गए हैं आप क्या क्या बोल सकते हैं और आपके क्या क्या हक हैं अब जो भी अपनी आवाज़ उठाता है सच्चाई के लिए उसकी आवाज़ दबा दी जाती है उसे बिल्कुल ऐसा कर दिया जाता है जैसे वो इंसान ही नहीं है तो मैं चाहता हूँ ये सब चीज़ें बदलें लोग जागरूक हों सवाल करना सीखें अपने हक के लिए लड़ना सीखें আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ